আৰু উজনি অসমত কোনো আমচুৰ দম নাই, কোনো বিশ্ব হিন্দু পৰিষদৰ দম নাই। ইয়াত হিন্দু মুছলমানক কাজিয়া লগাব, কথাবোৰ ডাইভাৰ্ট কৰিব নালাগে। প্ৰয়োজন হলে জেল যাবলৈ খাজু, চহী নকৰো। কাৰণতে স্বাক্ষৰ কৰা নহ'ব, কোনো কাৰণতে বনচাইনত স্বাক্ষৰ নকৰোঁ। কালি আমি সামাজিক মাধ্যম যোগেদি এইটো কথা স্পষ্ট কৰি দিছোঁ, প্ৰয়োজনত জেল, কিন্তু বনচাইন কৰা নহ'ব। শিৱসাগৰৰ পৰাই সকিয়নি শৃংখল চলিহাৰ মুছলমান নহয়, বাংলাদেশীক অসম এৰাৰ কথা কৈছো। আমি কৈ আছোঁ খিলঞ্জীয়া আধিপত্যবাদৰ কথা, আমি কৈ আছোঁ খিলঞ্জীয়া ভূমি অধিকাৰৰ কথা, আমি কৈ আছোঁ ইয়াৰ পৰা বাংলাদেশী যাব লাগে, ইয়াৰ পৰা হিন্দু যাব লাগে, ইয়াৰ পৰা মুছলমান যাব লাগে। আমি নাই কোৱা নহয়, সেয়া মুছলমান হওক হিন্দু হওক। আমি কৈ আছোঁ ইয়াৰ পৰা বাংলাদেশী যাব লাগে, ইয়াৰ পৰা হিন্দু যাব লাগে, ইয়াৰ পৰা মুছলমান যাব লাগে। আমি নাই কোৱা নহয়। মিয়া খেদা হুংকাৰ প্ৰদান কৰাৰ পিছতেই এক প্ৰকাৰ প্ৰতিটো জাতীয় দল সংগঠনলৈ চমন জাৰি কৰিছিল প্ৰশাসনে। তাৰ পিছতে কেইবাগৰাকীও নেতাই বন স্বাক্ষৰ কৰিছিল, কিন্তু বন স্বাক্ষৰ কৰাৰ পৰা বিৰত আছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ লগতে কেইবাগৰাকীও নেতাই। বন স্বাক্ষৰ কৰিবলৈ চমন জাৰি কৰাৰ পিছতেই সংবাদ মাধ্যমৰ সন্মুখত মুখ খুলিলে শৃংখল চলিহাই। শৃংখল চলিহাই উল্লেখ কৰি কয়, প্ৰয়োজন হ'লে জেল যাবলৈ খাজু, চহী নকৰোঁ, জেললৈ আমি ভয় নকৰোঁ। শিৱসাগৰৰ পৰাই সকিয়নি দিলে শৃংখল চলিহাই। আমি মুছলমান নহয়, আমি বাংলাদেশীকে অসম এৰাৰ কথা কৈছোঁ। সেয়া মুছলমানো হ'ব পাৰে, হিন্দু হ'ব পাৰে, বঙালীও হ'ব পাৰে। একাংশ লোকে হিন্দু মুছলমানৰ ৰাজনীতি কৰিব বিচাৰিছে, কিন্তু আমি সেয়া কৰিব বিচৰা নাই। আমি বাংলাদেশীসকলক অসম এৰিবলৈ আহ্বান জনাইছোঁ। সেয়া হিন্দুও হ'ব পাৰে, মুছলমানো হ'ব পাৰে। এনেদৰে চমন জাৰি কৰাৰ পিছতেই সংবাদ মাধ্যমৰ সন্মুখত পুনৰবাৰ মুখ খুলিলে শৃংখল চলিহাই। কি ক'লে শুনক শৃংখল চলিহাই। কাৰণতে স্বাক্ষৰ কৰা নহ'ব, কোনো কাৰণতে বনচাইনত স্বাক্ষৰ নকৰোঁ। কালি আমি সামাজিক মাধ্যম যোগেদি এইটো কথা স্পষ্ট কৰি দিছোঁ, প্ৰয়োজনত জেল, কিন্তু বনচাইন কৰা নহ'ব। এইটো একদম স্পষ্ট কথা, কালি আৰক্ষী প্ৰশাসনকো মই কৈ দিছোঁ। আমি সোমাবলৈ নিদিওঁ। এতিয়া অসমত এটা নেৰেটিভ হৈছে, এই নেৰেটিভটো আমি চেঞ্জ কৰিব লাগিব। যে বিজেপিক ছাপোৰ্ট কৰিলে সি হিন্দু বাংলাদেশী সমৰ্থক, কংগ্ৰেছক ছাপোৰ্ট কৰিলে সি মুছলমান বাংলাদেশী সমৰ্থক। এইবিলাক কি কথা? গণতন্ত্ৰত এইবোৰ কি কথা? আমি কৈ আছোঁ খিলঞ্জীয়া আধিপত্যবাদৰ কথা, আমি কৈ আছোঁ খিলঞ্জীয়া ভূমি অধিকাৰৰ কথা, আমি কৈ আছোঁ ইয়াৰ পৰা বাংলাদেশী যাব লাগে, ইয়াৰ পৰা হিন্দু যাব লাগে, ইয়াৰ পৰা মুছলমান যাব লাগে। আমি নাই কোৱা নহয়। কথাটো যিবোৰ মানুহৰ মস্তিষ্কৰ উৰ্বৰতা নাই, সেইবিলাক মানুহে হিন্দু মুছলমানৰ কথা কৈ আছে। আমি কৈ আছোঁ বাংলাদেশী যাব লাগে, আমি হিন্দু মুছলিম যাব লাগে বুলি নাই কোৱা নহয়। এই কথাবিলাক স্পষ্ট। আমাৰ আন্দোলনটোক যদি বেলেগ বিপথে কোনোবাই পৰিচালিত কৰিব বিচাৰিছে, তেওঁলোকে কৰিব নোৱাৰিব, কাৰণ আমি একত্ৰিতভাৱে এখন সংগ্ৰাম কৰি আছোঁ। এই সংগ্ৰামখন বহিৰাগত মানুহৰ বিৰুদ্ধে, বহিৰাগত মানুহৰ অৰ্থনৈতিক আগ্ৰাসনৰ বিৰুদ্ধে। এই সংগ্ৰামখন বাংলাদেশী অৰ্থনৈতিক আগ্ৰাসনৰ বিৰুদ্ধে। আজি আমাৰ মাটি বাৰী সকলো বাংলাদেশীয়ে দখল কৰিছে, মাটি বাৰী সকলো বহিৰাগতই দখল কৰিছে। এনেকেতো নহ'ব। আমিতো কোৱা নাই যে ধিং কাণ্ডত দোষী কেইজন মুছলমান বুলি, আমি ধিং কাণ্ডত দোষী কেইজন বাংলাদেশী বুলি কৈছোঁ। আমি কেতিয়াও কোৱা নাই যে ধিং কাণ্ডত দোষী কেইজন মুছলমান, আমি সেইটো কথা কোৱা নাই। আমি কৈছোঁ ধিং কাণ্ডত দোষী কেইজন সন্দেহযুক্ত বাংলাদেশী হয়। কথাবিলাক স্পষ্ট। এতিয়া সেইদিনা হোজাইত এটা লম্পটে এজনী ছোৱালীক ধৰ্ষণ কৰিছে। আমি কৈছোঁ সেইজন হিন্দু হয় বুলি কোৱা নাই, আমি কৈছোঁ তেখেত বাংলাদেশী মূলৰ সন্দেহযুক্ত হিন্দু হয়। কথাবোৰ ডাইভাৰ্ট কৰিব নালাগে, কথাবোৰ ডাইভাৰ্ট কৰিব নালাগে। আৰু উজনি অসমত কোনো আমচুৰ দম নাই, কোনো বিশ্ব হিন্দু পৰিষদৰ দম নাই ইয়াত হিন্দু মুছলমানক কাজিয়া লগাবলৈ। যেতিয়ালৈকে আমি আছোঁ, উজনি অসমত হিন্দু মুছলমানৰ মাজত কাজিয়া নহয়, কোনো কাৰণত নহয়। এইটো আমচুৱেও লগাব নোৱাৰে, আৰু বজৰং দল কিবা দল সিহঁতিও লগাব নোৱাৰে। সেইটো একদম স্পষ্ট কথা।